কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা, কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব। মই আপোনাক কৈ দিওঁ, জাহাজখন চিজ কৰিবই লাগিব। জুবিন গাৰ্গক যদি হত্যা কৰিছিলে, সেই যিখিনি সময়ত কাপোৰযোৰ পিন্ধিছিল তাত ড্ৰাগছ খুৱাই মাৰিলে নে বিপান কৰাই মাৰিলে নে তাত কিবা ব্লাড আছে নেকি, সেই ড্ৰেছযোৰ আজিলৈ ক'ত আছে কোনোবাই জানে নেকি? গাফিলতি বহুত আছে, তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে। আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব। দুনু আহমেদৰ ওচৰত যুদ্ধ বাদ দিয়ক, আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায়। মই লগালগ চাৰ্টিফাইড কৰি মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে, তাৰে যোন 5-7জন গ্ৰেপ্তাৰ হৈছিল, তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত। বাকী 11জনটো ছিংগাপুৰত আছে। ছিংগাপুৰত থাকি সিহঁতক সাৰি যাব নোৱাৰে। ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব, কিন্তু এই তদন্তটো ভয়ংকৰ কথা। এই চাৰ্জশ্বিটখনৰ পিছত হ'ব না, মই বুজিছো। মই কি কৈছো, ঘৰৰ ল'ৰাৰ কাৰণে জুবিন গাৰ্গক কোনে গুৰুত্ব দিলে মোক কওক। কাৰোবাৰ ঘৰৰ ল'ৰা তেওঁ না, মই কথাটো এইটোৱে সুধিছো, জুবিন গাৰ্গক চৰকাৰে গুৰুত্ব দিলে নাই দিয়া? সকলোকে পিপলছ টিভিলৈ আদৰিছোঁ। আজি আপোনালোকৰ সন্মুখত পডকাষ্ট উইথ অনুপম চক্ৰৱৰ্তী। আজিৰ এই অনুষ্ঠানত মোৰ সৈতে অতিথি হিচাপে আছে, আপোনালোকে এইকেইদিন সাংঘাতিকভাৱে তেখেতক জানিছে, বুজিছে, আৰু জুবিন গাৰ্গৰ বাবে যুদ্ধ কৰা মানুহজন দুলু আহমেদ। দুলু আহমেদ, স্বাগতম জনাইছোঁ মোক পডকাষ্টলৈ। আৰু সুদীৰ্ঘ সময় আপুনি যথেষ্ট যুদ্ধ কৰিছে, সকলোৱে দেখিছে অসমৰ মানুহে। প্ৰথম মোৰ জানিবলগীয়া বিষয়টো, যেতিয়া দুলু আহমেদে জুবিন গাৰ্গৰ কাৰণে সাংঘাতিকভাৱে যুঁজি আছে, তেতিয়া মোৰ মনলৈ এটা প্ৰশ্ন আহি আছিল যে মই ইয়াৰ আগতে মই জুবিন গাৰ্গৰ লগত দুলু আহমেদক কম দেখিছোঁ, বৰ বেছিও দেখা নাই। এনেই 3,50,00,000 মানুহেই জুবিন গাৰ্গৰ গুণমুগ্ধ। তথাপি ক'ৰবাত কেতিয়াবা স্পেচিয়েল থাকে, বিশেষ হৈ থাকে। দুলু আহমেদৰ কাৰণে জুবিন গাৰ্গ ক'ৰবাত বিশেষ হৈ আছিল নেকি? বহুত কথা আছে এইটো, তেনেকুৱা ধৰণৰ। ধৰি লওক, মই যিকোনো কামৰ প্ৰচাৰবিলাক বেছি নকৰোঁ, তথাপি যিহেতু আপুনি কথাটো সুধিছিলে যে কিয় মই ইমান লাগিছোঁ, প্ৰথম কথাই মোৰ দায়িত্ব। মই যদি তেওঁৰ লগত এটা সম্পৰ্ক নাথাকিলেও হয়, মোৰ দায়িত্বটো মই পালন কৰিলোঁ। কিন্তু আহি গ'ল এটা সম্পৰ্কৰ কথা। সম্পৰ্কৰ কথাটো ক'ব গ'লে তেওঁৰ লগত মোৰ 4-5টা স্মৃতি জড়িত হৈ আছে, আৰু ভাল পাব অসমৰ ৰাইজে। প্ৰথমে হ'ল তেখেতৰ লগত মোৰ চিনাকি 2003 চনত মই পশ্চিম গুৱাহাটী ৰঙালী যিখন আমাৰ বিহু সন্মিলন, বহুত পুৰণি, আমাৰ ভূপেন হাজৰিকাদেৱৰ মঞ্চ বুলি ক'লেও ভুল নহয়। মই সাধাৰণ সম্পাদক আছিলোঁ যিখন বিহু। সেইদিনাখন জুবিন গাৰ্গৰ কাৰ্যসূচী আছিলে, আৰু জুবিন গাৰ্গৰ সেইখিনি সময়ত ষ্টাইলটো মানে তেওঁ আজি যি ধৰণৰ থাকে একেটাই তেওঁ কৈছে। আমি মানে মই ধৰি লওক বিহুখনৰ মই জেনেৰেল ছেক্ৰেটাৰী, মোৰো বিভিন্ন ধৰণৰ দায়িত্ব। একেবাৰে পুৰা ভেঞ্চ চেঞ্চ লৈ এই আজি তেওঁৰ যিবিলাক ডাঙৰ ডাঙৰ গাড়ী, তেনেকুৱা ষ্টাইলতে গৈছে আৰু যোৱাৰ লগে লগে এটা বেলেগ পৰিৱেশ এটা হৈ যায়। তেওঁ যায় আৰু তেওঁ ধৰি লওক কাৰ্যসূচী কৰিব গ'লে খুব চিৰিয়াছ থাকে দেই, আৰু এনেইতো খুব সাধাৰণ। তাতে যায় গ্ৰীণ ৰুমত বহিল অলপ সময়, তাত আমি চিনাকি হ'লো। মোৰ প্ৰথম চিনাকি আৰু তেতিয়া। এনেইতো গানটো 93 পৰা তেওঁ এইবোৰ শুনি থাকোঁ বাৰু। মোৰ গাড়ীত আপুনি চাব জুবিন গাৰ্গ 1 ফল্ডাৰটো বনোৱাই থাকে। তাৰপিছত তেওঁ মঞ্চৰ পৰা নামিলে, নাম পাছত ভালদৰে বহিলে। কিবা আমাৰ বিহু কমিটিৰ অকণমান পইচা কম হ'ল, কাৰণ এটা যেতিয়া ইমান ডাঙৰ বৃহৎ টিম এটা লৈ গ'লেতো আৰু খৰচ এটা থাকেই। মই মানে অলপ হেৰি কৰি ক'লোঁ যে অলপ কম হৈছে, কালি দিলে হ'ব। একো নাই, এইবিলাক সাধাৰণ কথা, একদম সাধাৰণভাৱে ক'লে, নিদিলেও একো নাই বুলি কৈছে। সেইটো হ'ল চিনাকি। তাৰপিছত মই ইমান ডাঙৰ ছিংগাৰ ইমান সাধাৰণভাৱে থাকে, এটা মনত ভাল হ'ল। 2003 চনৰ মই আজি মেগাজিনখন দিম, আছে মোৰ ঘৰতে। তাৰপিছত মই 2005 চনত মোৰ পত্নীৰ এখন চিনেমা নিৰ্মাণ কৰিলোঁ, স্নেহবন্ধন বোলছবি। আৰু আমাৰ ডাইৰেক্টৰ আছিলে গগন অধিকাৰী, শিশু সাহিত্যিক, তেখেতৰ পুত্ৰ দেৱজিৎ অধিকাৰী। আৰু মৃণাল দা আমাৰ ঢুকাল এক্সিডেণ্ট হয়, মৃণাল কান্তি। আমাৰ সংগীত আৰু হেৰিত নন্দ দা আছে, খুব ভাল চিনেমা এখন, নন্দ বেনাৰ্জী। তাৰপিছত মই ক'লোঁ যে দেৱজিৎক, দেৱজিৎ জুবিনৰ গান লাগিব, কৈছে যে 2টা গান গোৱাব লাগিব। ক'লোঁ যে হ'ব, জুবিনৰ লগত দেৱজিৎৰো চিনাকি। ক'লে হ'ব, মই কথা পাতিম আৰু তুমিও পাতিবা কথা। কিন্তু হ'ব, আমাৰ দেৱজিৎ অধিকাৰী তাই জুবিনৰ লগত পাতিলে। এইবিলাক খুব মানে স্মৃতি জড়িত হৈ আছে যেনেকুৱাকৈ কৈছে হ'ব, টাইমটো মই জনাই দিম, কিন্তু কোন টাইমত কওঁ ঠিক নাই, ডেটটো কৈছে অমুক দিনা কম, কিন্তু টাইমটো তহঁতে খালি তই বুলি কথাবিলাক কৈ দিওঁ, তহঁতে চাবি আৰু তেনেকুৱা। মই কনফাৰ্ম কৰিলোঁ, কৈছে হ'ব। চিনেমাৰ শ্বুটিং গোটেই ঢেকীয়াজুলিত হৈছিলে। আৰু ভাল কথা কি, সেইখন বোলছবি ৰাজ্যিক চলচ্চিত্ৰ এৱাৰ্ডত 1 নং স্থান দখল কৰিছিল, স্নেহবন্ধন বুলি। মোৰ পত্নী পৰিচালনা প্ৰযোজক আছিল। আমাক যিদিনা তাৰিখ দিলে ৰখি থাকিলোঁ, 12টা বাজিল, 1টা বাজিল। মই দেৱজিৎক ক'লোঁ, দেৱজিৎ মই যাওঁ, মই কিন্তু ৰাতি আৰু ইমান দেৰিলৈ মই নাথাকোঁ, খুব বেছি মই 10টা-11টাত থাকোঁ। 1টা বাজিল, আজি নহ'ব। কৈছোঁ নহয়, হ'ব, তুমি থাকাচোন। কোন ষ্টুডিঅ' আছিল? ষ্টুডিঅ'টো তেওঁৰ তেতিয়া হেৰিতে আছিলে, জোনালীতে আছিল ষ্টুডিঅ'টো।
ক'লে অলপ ৰখা মই নোৱাৰোঁ, কাৰণ আকৌ ৰাতিপুৱালৈ ৰখি থাকিবতো সম্ভৱ লাগে। মই কি কৰিলোঁ, গুচি আহিলোঁ। অহাৰ পিছত ৰাতিপুৱা মোক দেৱজিতে ফোন কৰিছোঁ, তুমি গুচি অহাৰ পাছতে ফোন আহিছিলে, মই তোমাক আৰু দিগদাৰী নকৰিলোঁ, মই যাই গানকেইটা কমপ্লিট কৰিলোঁ। 20 মিনিটত 2টা গান কমপ্লিট কৰি দিলোঁ। গানকেইটা আছে আপোনালোকৰ সংবাদ মাধ্যমত, স্নেহ বন্ধন বহুত আহে ছবিখন। ভাল লাগিল। এইটো 2005 চনৰ কথা। তাৰপিছত ধৰি লওক তেওঁৰ লাইনটো বেলেগ, মোৰ লাইনটো বেলেগ, মই খুব কম লগালগি হওঁ, দেখা দেখি মানে প্ৰায় কমেই বুলি ক'ব লাগিব। আৰু কেতিয়াবা হয়তো ফোনত মাৰিলে তেওঁ কেতিয়াবা ফোনটো নুঠায়, কেতিয়াবা খুব ৰেয়াৰ হয়। হঠাৎ কি হ'ল আপোনাৰ, এইটো বিৰাট হাঁহি উঠা কথা, মই বম্বে যাব লাগিছিলোঁ কিবা এটা যাব লওঁতে মোৰ লগত ক্ৰিকেটাৰ আমাৰ নিশান্ত বৰদলৈ আছিলে। এয়াৰপৰ্টত আমি দুটা লগালগি হ'লো। নিশান্তই ক'লে, দোস্তি মই বম্বে যাইছিলে, কিংফিচাৰ এয়াৰলাইন্স আছিলে, ডাইৰেক্ট গুৱাহাটীৰ পৰা বম্বে যায়। এইটো আপোনাৰ 2012-13 কথা হ'ল। ক'লে যে এনেকুৱা বম্বে, মই এটা কাৰণ নিশান্ত মোক ক'লে যে আমি চিট দুটা একে কৰি ল'ব, 3 ঘণ্টাৰ জানি অলপ আড্ডা মাৰি কিনে যাম আৰু হ'ব। আমি কাউণ্টাৰত গ'লো যে আমাৰ টিকেটটো একে, মানে চিটটো এক কৰি দিব লাগে। আমাক এ আৰু বি চিট দিলে 2 নম্বৰত কিবা 1000 মান টকা চাৰ্জ এক্সট্ৰা দিলে। আমাক 2 নং চিটটোত 3টা থাকে নহয় চিট, 3টাত আমাক 1 নং আৰু 2 নংটো দিলে। আমি ঠিক বিমানত উঠিলোঁ, দেখা পাইছোঁ আমাৰ চিটটোত 3টা থাকেতো, কোনো এজন পুৰা গাত চাদৰ লৈ শুই আছে, খুব মানে অলৰেডি বহি আছে, শুই আছে তিনিটা চিটত। মই আৰুতো পেচেঞ্জাৰ এটাক মই তাক এইটো লেডিজ হয় নে জেণ্টছ হয় এইটো ক'ব নোৱাৰি, চাদৰ লৈ শুই আছে, অসুখীয়া হ'ব পাৰে বা আমাৰ চিটটো কিবা এলাৰ্ট কৰি দিব পাৰে। মই এয়াৰ হোষ্টেছটোক মাতিলোঁ, আৰু এই সন্মুখত 2 নম্বৰ মানে এয়াৰ হোষ্টেছ কাষতে থাকে। মই ক'লে আমাৰ চিটটো আছে এইটো, মই ক'লে কোনোবা শুই আছে, এয়াৰ হোষ্টেছটো জোকাই দিলোঁ। জোকাই দিয়াৰ পিছত চল এখন লৈ আছিল মানে মুখত, গুচাই দিয়া ল'লে জুবিন গাৰ্গ। এটা বেয়া শব্দ কৈছে, এইটো কয় আৰু আহিলি অশান্তিখন কৰিবি গ'ল। মই ক'লো ৰ'ব, চিন্তা কৰিব নালাগে, মই ব্যৱস্থা কৰি আছোঁ, মই মেনেজ কৰোঁ দেই। মই বাহিৰত বিমানত গ'লো, মই চাই থাকোঁ কোনকেইটা চিট খালী আছে, মই তৎক্ষণাত যাই শুই দিওঁ। দীঘলীয়া জাৰ্ণি, দিল্লী ওচৰৰ জাৰ্ণি নহয় বাৰু, তথাপিও কেতিয়াবা যদি দিল্লী জাৰ্ণি দেখা পাই যে চিট এইকেইটা খালী আছে, মই শুম 2 ঘণ্টা, ধুনীয়াকৈ 2 ঘণ্টা শুই দিওঁ আৰু। মই পিছফালে দেখিছোঁ বিমানখন খালী। মই জুবিনক ক'লো যে হেৰি নিশান্তক মই ক'লো, তুমি থাকাচোন, পিছফালে এবাৰ চাই আহোঁ, তো বিৰাট ভাল হ'ব, কিবা এটা কৰচোন। গোটেই ৰাতি ষ্টুডিঅ'ত কাম কৰে, আকৌ বম্বে গুৱাহাটী আপ ডাউন কৰি থাকে। তেওঁ তেতিয়াই মানে তেওঁ ৰাতি নুশুৱে, চেহেৰাটো দেখিলেই গম পায়। আমি পিছফালে গ'লো, মই চিট পালোঁ, তাতে চিট পাই বহি দিলোঁ। কাৰ চিট কি চিট নাজানো, কোনো নাহিলে পিছত। কিন্তু বহি 3 ঘণ্টা আমি জাৰ্ণি কৰিলোঁ। তাৰপিছত আৰু লগ পোৱা নাই। কিন্তু যেতিয়া বিমানখন বম্বে পালে, তেওঁ মনত পৰিছে আমি যে পিছফালে বহি আছোঁ, ৰখি আছে চিটত। ৰখি থকাৰ পাছত আমি তেওঁৰ ওচৰত পোৱাৰ লগে কৈছোঁ, ব'ল একেলগে যাওঁ, আজি ৰাতি বহিম দেই। মই ৰাতি বুলি মোৰ ভয় লাগিছে আৰু, মই হ'ব বহিম। আমি নিশান্ত, মই জুবিন, এনেকুৱা 3টা খোজকাঢ়ি গৈ আছোঁ। ইমান দীঘলীয়া খোজকাঢ়ি, তাতো এটা বেয়া কথা কৈ দিলে। এই গোটেই ইমান এটা মানে বেয়া কথাটো মুখত থাকে আৰু, অলপ মোৰ বিৰাট হাঁহি উঠিল। তই আজি ৰাতি আহিবি, 2টা বজালৈ মোৰ শেষ হৈ যাব, একদম মই চিয়ৰ যাম আৰু। নিশান্তক মই তুমি যাই থাকিব, মই গোটেই নাযাওঁ, দেখা ল'ব। সেইদিনাখনে গ'ল। তাৰপিছত বিশ্বকাপ চাব তেওঁ যায় দেই, এতিয়ালৈ তেওঁ 3টা মান, মই 5টা মান চালোঁ, তেওঁ 3টা মান চালে। যোৱাবাৰ কাটাৰতো গৈছিলে, মই লগ নাপালোঁ। তাৰ আগত ৰাছিয়াও গৈছিলে, আৰু ৰাছিয়াৰ আগত ব্ৰাজিল হয়তো নগ'ল, তেওঁ 2টা-3টা চাইছে, খেলাৰ বহুত চখ আছিলে। ৰাছিয়াটো মোৰ মনত আছে, ৰাছিয়াত তেওঁৰ কিবা এটা কাহিনী হৈছিলে। 2019 চনত যেতিয়া কভিডৰ বন্ধ হৈছিলে, বহুত এটা কাৰ্যসূচীত বহুত অসমীয়া যুৱক যুৱতী জড়িত আছে, আমাৰ সংবাদ মাধ্যমৰ লগতে জড়িত। মই আমাৰ তাৰে যিখিনি অসমীয়া যুৱক যুৱতী আছিলোঁ, তেওঁ ক'লে দাদা জুবিন দাও ফ্ৰী আছে, এবাৰ জুবিন দাদাৰ অপেনিং কৰিলে ভাল হয়, আমিও ক'ম এবাৰ, আপুনিও ক'ব। হ'ব তাত মই ক'লো, প্ৰথমে তোমালোকে ক'লে এই কভিডৰ সময়ত মানে আমি ইয়াতে অলপ বিজি থাকিম, আপুনি অপেনিং কৰি দিব লাগে। ক'লে যে এইবিলাক স্মৃতিৰ কথা দেই, মানুহে হয়তো বহুত ভাবিব পাৰে যে দুলুৱা মানে বেছি দেখাই আছে, এইবিলাক গোটেই ডাটাই ক'বতো। তেখেতসকলে গ'ল, দাদা কভিডৰ সময়তো কাৰো অৱস্থাই নাই, আৰ্থিকটো একেবাৰে জৰুৰী লাগিছে, দাদা এইটোত আপুনি আহিব লাগিব। ক'লে হ'ব, মোৰ বুলি কৈছে আৰু। ক'লে এবাৰ মোক ফোন কৰিলোঁ, মই ফোন কৰিলোঁ, কৈছে হেৰি কৰি মোৰ ড্ৰাইভাৰটো নাই, তই গাড়ীখন পঠাই দিবি। বোলে হ'ব, এটা ডেট ফিক্স কৰি গাড়ীখন পঠাই দিলোঁ মই। আমাৰ তেওঁ আৰু পত্নী একেবাৰে মোৰ যিখন মোৰ হোটেলখনত, তাৰ ওপৰত মোৰ কাৰ্যালয়টো, তাত ইণ্টাৰভিউ কৰিলোঁ। 1 ঘণ্টা, প্ৰায় 2 ঘণ্টা আছিলে, আমি একেলগে ৰাতি ডিনাৰ কৰিলোঁ। তাৰে ফটো মই ছ'চিয়েল মিডিয়াত দিছোঁ আপোনাক। মানে তেওঁ যেতিয়া আমি এই ঘটনাটো হ'ল, প্ৰায় 2 ঘণ্টা বহি তাত তেওঁ ধুনীয়াকৈ কথা বতৰা পাতিলে, এটা সাক্ষাৎকাৰ এটা ল'লে, আৰু ক'লে যে ভাল লাগে অসমীয়া ল'ৰা ছোৱালী সংস্থাপন হ'ল। তেওঁ চিন্তাধাৰাটো এইটো। কিন্তু তেওঁৰ কথা হ'ল যে জুবিন দাৰ ক'ৰবাত গ'লে বহুতে ভাবে যে প্ৰত্যেকটা জেগাত গ'লে যদি কিবা তেওঁ মানুহ দিলে বুলি ভুল কথা। তেওঁ য'ত ল'ব লাগিব তেওঁ কৈ দিয়ে, মোক এইখিনি থাকিব, সেইটো আৰু বেয়া পাই লাভ নাই। কিন্তু এইবিলাক কাৰ্যসূচী তেওঁ নহয়, ইয়াত অসমীয়া ল'ৰা ছোৱালী সংস্থাপন পাইছে, ইয়াত মোক নালাগে সংস্থাপক।
তেতিয়া মই জুবিন গাৰ্গক ক'লো যে হাজোত চিনেমা হল নাই, 19ৰ কথা দেই, হাজোত চিনেমা হল নাই, হাজোত মই এটা চিনেমা হল বনাই আছো, আৰু ইতিমধ্যে মই জুবিন গাৰ্গৰ নামাৰে নামাকৰণ কৰিম বুলি ইতিমধ্যে বাতৰি ওলাইছে। আচ্ছা। আৰু মই ছচিয়েল মিডিয়া পেজতো দিছো যে তাত এটা হাজো বুলি ক'লে আজিকালিতো ছবিগৃহ বহুত জেগাত হৈ আছে, এই মাল্টিপ্লেক্স বিলাকে হওক বা, তেতিয়া মই ক'লো যে হাজোৰ মানুহতো বহুত চিনেমা চাব ইচ্ছা কৰে, হাজো বুলি ক'লে ৰঙিয়া শুৱালকুছিতে কভাৰ কৰে, ডাঙৰ অঞ্চল এটা। মই ক'লো এনেকুৱা মই অলৰেডি ডিক্লেয়াৰ কৰি দিছো, কাম চলি আছে, আজিও কাম চলি আছে, এইটো তোমাৰ নামত হ'ব। আৰু তাত ভূপেন হাজৰিকাৰ নামত এটা প্ৰেক্ষাগৃহ আছে, 10 তলা বিল্ডিং, এতিয়ালৈ 4 তলা কমপ্লিট হৈ গ'ল। চিনেমা হলটো যিহেতু লাষ্টত হ'ব সেইকাৰণে অকণমান সময় লৈছে, তাৰ মাজত কভিডত 2 বন্ধ গ'ল, 2 বছৰ বন্ধ গ'ল। তেতিয়া ক'লে মই হ'ব, মই অপেনিং কৰিম। বিৰাট ভাল খবৰচোন এইটো, মই অপেনিং কৰি দিম, হ'ব। তাৰপিছত এইটো হৈ গ'ল লাষ্ট, তেওঁৰ লগত মোৰ দেখা দেখি। মই কি চিনেমাৰ কথা ক'লো, মোৰ চিনেমাত গান গালে ক'লো, মই ফ্লাইটত পালো, মোৰ তাত কাৰ্যসূচীত অপেনিং কৰিলে, চিনেমা হলৰ কথা ক'লো, এইবিলাকে চিনেমা হল উদ্বোধন কৰাৰ কথা আছিল জুবিন গাৰ্গে। মানে চিনেমা হলৰ আমাৰ যিটো ফাউণ্ডেশ্যনৰ কাম উদ্বোধন কৰাৰ কথা আছিল, তেওঁ কিবা বিশেষ কাৰণত হয়তো ক'ৰবাত গুচি গ'ল। আদিত্য পাঞ্চলে অপেনিং কৰিলে পিছত, আমাৰ বলিউডৰ যিগৰাকী, আৰু ভূপেন হাজৰিকা দেৱৰ হলটো হোৱাৰ পিছতো জুবিন গাৰ্গে আহিলে, তেওঁৰ নামত আজিও আছে। এইবিলাক নাম হ'ব চিনেমা হলটো, চিনেমা হলটো মানে জুবিন গাৰ্গৰ নামেৰে প্ৰেক্ষাগৃহ বুলি লিখা, আৰু এনেই কমপ্লেক্সটোৰ নাম হ'ল পঞ্চতীৰ্থ শ্বপিং কমপ্লেক্স। পঞ্চতীৰ্থৰ আৰু হাজোৰ এটা ডাঙৰ আৱেগ, সেইটো মলটোৰ নামে পঞ্চতীৰ্থ। বিজেপি বহুত ডিষ্টাৰ্ব দিছিলে এইটো বন্ধ হোৱাৰ কাৰণে, বিভিন্ন ধৰণৰ কথা কৈছিল, পাৰা নাই। তাৰপিছত তেনেকুৱা গ'ল, হঠাৎ 2023 এটা বিতৰ্ক আহিল, ৰাজনীতিবিলাকক জুবিন গাৰ্গে গালি পাৰে, আৰু লেফ্ট ৰাইট গালি পাৰে, বিজেপিয়ে কওক কংগ্ৰেছে কওক সকলোৱে গালি পাৰে, পাৰি দিলে জাতীয় পৰিষদক গালি পাৰে। বিতৰ্ক এটা হ'ল বিৰাট, মই দায়িত্বত আছো, জুবিনক মুকলিটো বৰ বেয়া কথা কৈছে, যে জুবিনৰ বিৰুদ্ধেতো মই মন্তব্য নিদিওঁ, মই দিম মন্তব্য, কথাবিলাক কেনেকুৱা হ'ব, কাৰণ ইমান অনুৰাগী জুবিন ফেন ক্লাব আছে, মই দিম। সেইটোৱে নহয় জানো, মানুহ ভুলটোতো ভুল ক'ব লাগিব, ভুলটো ভুল, ভালটো ভাল। এতিয়া আকৌ বহুতে মানে কয় যে দুলু আহমেদে মানে ইমান বেয়াকৈ কৈ থৈছিল, তাৰ বাবে দুলু আহমেদে মানে তেওঁ কথাই নহয়, এইটো মই বেয়াকৈ কৈছো, কাজিয়া লাগিছে, তাকো মুখ্যমন্ত্ৰীৰ লগত লাগিছে, তেওঁ প্ৰতিটো দলৰ লগত লাগিছে, বেয়াকৈ কৈ দিছে মুখৰ আগত। এতিয়া ময়ো এটা প্ৰতিক্ৰিয়া দিলো যে এইটো বেয়া কথা কৈছে, কাৰণ মই এটা দলত আছো, সেই দলটোক ফটোইনিটি পটোৱা বুলি ক'ব নাপাৰে। আৰু মই প্ৰথমে চালো নিউজটোত, প্ৰথমে ক'ৰবাত এটা কটন কলেজৰ প্ৰগ্ৰেম এটাত দিলে মন্তব্যটো, মই ভাবিলো এনেই ধেমালি কৈ দিলে নেকি। পিছত ছেকেণ্ড আকৌ মন্তব্যটো দিছে একেদিনাই, তোমাখন থিয়েটাৰত গৈছিলে, হেৰি ফাল্টু হয়, কা আন্দোলন কৰিম বুলি আহি লুবিনে দল খুলিছে, পটুৱাই হয় বুলি এনেকুৱা ক'লে দেই। মই দুবাৰ তাৰমানে ইণ্টেনশ্যনলি কৈছে, আৰু মই দিলো প্ৰতিক্ৰিয়া, এটা বিৰাট বিতৰ্ক হ'ল, ভয়ংকৰ বিতৰ্ক হ'ল, আৰু কোনোবা এতিয়াও দেখাই থাকি। তেতিয়া জাতীয় পৰিষদত মাত মতা মানুহটো আপুনিয়ে আছিল, কোনো নামাতিলে, আপুনিয়ে আছিল। জগদীশ দাই কৈছে যে মই ভুলতো মন্ত্ৰ, মই কি মন্ত্ৰ, লুৰিনেও কোৱা নাই, জগদীশ দায়েও কোৱা নাই, আপুনিয়ে ক'লে, আৰু সাংঘাতিক বিতৰ্কও হৈছিল তেতিয়া। অৱশ্যে আপোনাৰ প্ৰত্যুত্তৰ আৰু জুবিন গাৰ্গে দিয়া নাই, নহয় দিছে, তাত ক'লে ভুল হ'ব। জুবিন গাৰ্গ কথাটো ৰিয়েলাইজ কৰিলে, এটা টক শ্ব' হ'ল, টক শ্ব'ত জুবিন গাৰ্গৰ লগত থাকে জয়ন্ত, কি নাম আছিলে, জয়ন্ত কাকতি, মোক ফোন কৰিলে যে আজি জুবিন গাৰ্গৰ টক শ্ব' আছে, তুমি আহিব লাগিব, এই বিষয় কৰিলে দেই। মই হ'ব জুবিনৰ লগত বহাত কি আছে, ভালো পাব, ৰাইজেও ভাল পাব। জুবিন গাৰ্গে কৈছে এই নাযাওঁ দেই, আৰু মিছামিছি আৰু এখন বিতৰ্ক হ'ব, জয়ন্ত তই যা। জয়ন্ত আহিলে, মই বহিলো তাত, বহাৰ পিছত জয়ন্তই স্পষ্টকৈ কৈ দিলে যে গৰিমা বৌ বেয়া পাইছে জুবিন গাৰ্গে এই কথাটো কোৱাৰ কাৰণে, আৰু এইটো কথা উঠাই লৈছিলে। কিন্তু মই কৈছোঁ তেনেহ'লে মোৰো জুবিন গাৰ্গক বেয়াকৈ কোৱা মোৰ কোনো ইণ্টেনশ্যন নাছিলে, মই আজি এই শ্ব'ৰ জৰিয়তে যদি মোৰ যদি কথাই যদি তেখেতক কিবা দুখ দিছে, মই উঠাই লৈছোঁ। আৰু তাৰপিছত মই মোৰ ছচিয়েল মিডিয়া পেজত মই এপলজিও কৈছোঁ যে মই কঠোৰ ভাষা মই প্ৰয়োগ কৰিছিলোঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। বিষয়টো তাতেই শেষ, একো নাই এইটো বিষয়টো। মানে আমাৰতো একেবাৰে মাৰপিট কিবা জেল জজি হোৱা নাই নহয়, এটা ৰাজনীতি আৰু জুবিনে কৰে, এইটো মই প্ৰতিক্ৰিয়া দিলোঁ, তাৰপিছত তেওঁ ৰিয়েলাইজ কৰিলে, গৰিমা বৌ ৰিয়েলাইজ কৰা বুলি ক'লে, কথা শেষ তাতে। এতিয়া এই বিতৰ্কত মাজে মাজে কোনোবাই একাংশ দুষ্ট চক্ৰ ওলাই দিয়ে, ওলালেও কিন্তু মই যিটো ছাৰ্ভিচ দি আছোঁ মানে ন্যায়ৰ ক্ষেত্ৰত, মানে মোক কোনো এইটো লাগিব, যিটো কথা আছে। এখন এটা কিবা পৰা বিতৰ্ক হ'ল, সেই বুলি মানুহটোক হত্যা কৰি দিলে কি মই ন্যায় নিবিচাৰিম? মইতো ন্যায় বিচাৰিমেই। গতিকে তেনেকুৱা এটা সম্পৰ্ক এটা আছে। এইটোতো সাংঘাতিক এটা বিতৰ্কৰ কথাও নাহে বাৰু, সৰু এইটো ৰাজনীতি যি নহওক। তাতকে ডাঙৰ কথাটো হৈছে 90 দশকৰ পৰা দুলু আহমেদে জুবিন গাৰ্গৰ গীত শুনিছে, দুলু আহমেদ আৰু পত্নীৰ চিনেমাত জুবিন গাৰ্গে দুটা গীত গাইছে, বিমান যাত্ৰাত শোৱাৰ প্ৰশ্নটো আছে। এইবিলাক কথাও তাৰ স্মৃতিয়ে আমনি কৰে মানুহক কেতিয়াবা। তাৰপিছত 19 ছেপ্টেম্বৰৰ পিছত দুলু আহমেদৰ কেনেকে আৰু জন্ম হ'ল 19 ছেপ্টেম্বৰৰ পিছত? 19 ছেপ্টেম্বৰত যেতিয়া প্ৰথম বাতৰি, মই তেতিয়া BTD ইলেকশ্যনৰ নিৰ্বাচনৰ প্ৰচাৰত আছোঁ, 20 তাৰিখলৈ প্ৰচাৰ আছিল, 19 তাৰিখৰ ঘটনা।
হঠাৎ মোৰ তাত ফোন এটা আহিল যে জুবিন গাৰ্গ ঢুকাল। মানে মই এনেকৈ এটা ভাবিলোঁ নেমকেয়াৰত জুবিন গাৰ্গ মাজে মাজে এডমিট হৈ থাকে, মানে তেনেকুৱা কিবা এটা খুব চিৰিয়াছ হৈছে। পিছত দেখিলোঁ কথাটো সঁচা, বাতৰিত লাহে লাহে ওলাই আছে। আপুনি যথেষ্ট, আপোনাৰো ভূমিকা যথেষ্ট আছে এই বিষয়টো। মই চাইছোঁ আপুনি মোক সমৰ্থন কৰিও পষ্ট দিছিলে যে দুলু আহমেদে ছিংগাপুৰত ভাল বই গোচৰ দিছে, আমি সকলোৱে ধন্যবাদ জনালোঁ। বহুত ৰাইজে চাইছিল, বহুত লাখ তাত ভিউৱাৰ্ছ আছিলে। তাৰপিছত মই দেখিলোঁ যে 19, 20, 21 মই 19 তাৰিখে মই প্ৰচাৰ বন্ধ কৰি দিলোঁ। আমাৰ সাংসদগৰাকীক ক'লোঁ যে নাই, আমি এটা কাম কৰোঁ, কালি লাষ্ট যিহেতু কাৰ্যসূচী, আমাৰ আকৌ চাইনী ঘোষ সাংসদ আহিছিল সেইদিনাই, ডাঙৰ ডাঙৰ সভা আছিলে, কেঞ্চেল কৰি দিলোঁ চব, এখন কৰি বাকী কেঞ্চেল কৰি দিলোঁ। মই কালি 20 তাৰিখ, কালি আমি সভা নকৰোঁ কাৰণ কালি হয়তো ভিতৰতে আহিব। মই ভাবিলে এবাৰ মই ছিংগাপুৰ গুচি যাওঁ। আৰু মোৰ ছিংগাপুৰ যোৱাত মোৰ অসুবিধা কিয় নাই, ছিংগাপুৰ আপুনি যদি ভিছা ল'ব যায়, ভিছা ল'লে এসপ্তাহ 10 দিন লাগে। কিন্তু মোৰ আমেৰিকান ভেলিড ভিছা মোৰ 10 বছৰৰ আছে। আমেৰিকান ভিছা থাকিলে আপোনাৰ দেখুৱাই দিলেই হৈ গ'লে দেখাই দিলে আপোনাৰ 96 আপোনাৰ 4 দিন থাকিব দিয়া। মই লগৰটোক ক'লো মই ছিংগাপুৰ যাওঁ, জুবিনৰ ষ্টেটাছটো খবৰ লৈছোঁ, কাৰণ তাতেতো কোনো ফোন চোন নুঠায় এতিয়া। এই খবৰ চবৰ লৈ কিনে মোক ক'লে যে কালি ডেড বডি আহি পাব, তুমি আজি যাই কি কৰিবা। মোৰ বিৰাট ইচ্ছা আছিল দেই যাব, কাৰণ বিদেশত এনেকুৱা এটা ঘটনা হৈছে, জুবিন গাৰ্গৰ মৃত্যু হৈছে, বাকীবিলাকক পুলিচে ধৰিছে, কিবা এটা অড চিটুৱেশ্যন হোৱা নাই জানো। তাত যদি মই ইয়াৰ পৰা যাই অকণমান লাগি দিব পাৰোঁ, বহুত ভাল লাগিব। পিছত দেখিলোঁ চৰকাৰখনো যথেষ্ট কিবা কিবি কৰিছে, নকৰা নহয়, যিখিনি ভাল ভাল বেয়াখিনি বেয়া বুলি ক'ম বাৰু। নগ'লো। মই 20 তাৰিখে আমাৰ প্ৰচাৰ বন্ধ কৰি মই ৰাতিপুৱা 12টা বজাত মই গুৱাহাটী আহি গ'লোঁ। গুৱাহাটীতো পৰিৱেশে নাই, আৰু এফালে একেবাৰে মানে কি হৈছে মানে কোনো নাজানে। তাৰপিছত 21 তাৰিখে ৰাতিপুৱা খুব সম্ভৱ তেওঁক বিমানেৰে আনিলে গুৱাহাটী। এইকাৰণে আনি বিমানত আনি প্ৰথমে ঘৰ কাহিলীপাৰ, তাৰপিছত সৰু সজাই, তাত 2 দিন থাকি তাৰপিছত সোণাপুৰ, তাৰ লগত ঠিকে আছিল। সেইখিনি কাৰণে চৰকাৰখনক প্ৰশংসা কৰিব লাগিব। সেইটো আৰু মই যিটো আকৌ কৈছোঁ যে মই খুব স্পষ্টবাদী, ভালটো ভাল বুলি ক'ম, বেয়াটো বেয়া বুলি ক'ম, সকলোৱে জানে। আপোনালোকেও দেখিছে, মানে মোৰ এবাৰ যদি মাথাত লাগি গ'ল মই এইটো কৰিম। তাৰপিছত বিতৰ্ক আৰম্ভ হ'ল। সেই বিতৰ্কবোৰ ইতিমধ্যে সংবাদ মাধ্যমত ওলাইছে, আপুনিও জানে, ময়ো জানো। চৰকাৰখনৰ মন্তব্য আহিল, মুখ্যমন্ত্ৰীৰ মন্তব্য আহিল, জাহাজৰ ভিডিঅ', অমুক তুমুক মাৰিলে, কেনেকৈ মাৰিলে, বিভিন্ন ধৰণৰ কথা আহিল। এই মন্তব্য শাসক পক্ষৰো আহিছে, বিৰোধীৰো আহিছে, চবেই নামি গ'ল এই ফিল্ডত নামি যাওঁতে এটা অলপ অস্বস্তিকৰ এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ল। এই অস্বস্তিকৰ পৰিস্থিতিৰ কাৰণে বিৰোধী শাসক পক্ষ সকলো সমানে দোষী এটা হ'ল। তাৰ মাজত হঠাৎ আশা এটা জাগিল, আপুনি ক'লে মই ছিংগাপুৰ যাম, সেই পৰ্বতলৈ মই যাব খুজিছোঁ। শাসক বিৰোধী এইবিলাক লাগি আছে, মুখ্যমন্ত্ৰীৰ সস্তীয়া কথা। বিৰোধী, আমিতো মুখ্য বিৰোধী নহয়, মুখ্য বিৰোধীত বহুত তেওঁলোকেও কিন্তু সস্তীয়া কথা কৈছে। আচ্ছা, মোক এতিয়া মই যদি ন্যায় যাত্ৰাত মোক যদি কোনোবা কয় দুলু আহমেদে ৰাজনীতিৰ মুনাফা ল'ব কৰিছে, মই আছো টিএমচি দলত, মোৰ কোনো সাংসদ নাই দলত, মোৰ কোনো বিধায়ক নাই, মোৰ কোনো চৰকাৰে নাই, তাতে মই ৰাজনীতি লোৱাৰ কোনো যুক্তি নাই। আমি যদি দেখিলো বিতৰ্কটো বাঢ়ি আছে ছচিয়েল মিডিয়া, সংবাদ মাধ্যম, কিন্তু ন্যায় প্ৰক্ৰিয়াটো যি ধৰণে যাব লাগে কাৰো ইচ্ছা নাই তাতে, কাৰণ ঘটনাটো ছিংগাপুৰ মূল স্থান এইটো একেবাৰে সাধাৰণ, সকলোৱে জানে ঘটনা য'ত হ'ব হেৰিটো ন্যায় প্ৰক্ৰিয়া তাৰ পৰা আৰম্ভ হ'ব, এইটো সকলোৱে জানে। হঠাৎ দেখিলো মুখ্যমন্ত্ৰী নে চৰকাৰৰ ষ্টেটমেণ্ট আহিল যে অসম পুলিচ ৰাওনা হৈছে ছিংগাপুৰ। মই ভাবিলো যে এই 4-5 দিন পিছৰ কথা, সম্পূৰ্ণ মিছা কথা এটা কৈ দিলে। প্ৰথম অসম পুলিচ ৰাওনা বুলি ক'লে নাই, পিছত দেখিলো অসম পুলিচৰ কোনো কথাই নাই। তাৰপিছত ভয় খোৱা আৰম্ভ কৰিলো যে ছিংগাপুৰত মৃত্যু হৈছে, ইয়াৰ পৰা হেঁচা দিব লাগিব, তদন্তত সেইবিলাক মানুহ নাহিলে, অসম এইবিলাক নাহিলে আমি কেনে, মুখ্যমন্ত্ৰীৰ কথা আহিলে। এতিয়া দেখিলো বিতৰ্কটো বাঢ়ি গৈ আছে, টাইম পাছ হৈ আছে। মই নহয়, কথাটোতো এটাতো ন্যায়িক প্ৰক্ৰিয়াটো কোনোবাইতো যাব লাগিব। আৰু ছিংগাপুৰত অসমৰ প্ৰশাসনে দিল্লীৰ জৰিয়তে ছিংগাপুৰত কি কৰিছে আমি কোনোৱে নাজানো। চৰকাৰে যিটো কয় সেইটো বিশ্বাস কৰিব লাগিব। অসমৰ ৰাজ্যে চৰকাৰৰ মুখৰ ফালে চাই আছে। মই ডিচিশ্যন ল'লো, মই ছিংগাপুৰ যাম। সাংবাদিককো লগ কৰিলো, মই কৈছো যে মই তাতে প্ৰতিটো কথা কি হৈছে কি নাই হোৱা সংবাদ মাধ্যমক জনাই থাকিব পাৰো, যাতে মই সাংবাদিকক লগ কৰিলো। কিবা কাৰণত নগ'ল, বিচাৰি যাৰ প্ৰব্লেম আহি নগ'ল। মই 25 দিন পিছত, মানে যোৱা 14 তাৰিখে মই অক্টোবৰ ছিংগাপুৰ অকলে গুচি গ'লো, কাৰণ ছিংগাপুৰ লৈ যাওঁ বুলি কাকো লৈ যাম। আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ কোনোবা ভাল যাম বুলি ভাবিলেও কোনোবাই ৰৈ দিব, বহুত কথা, বহুত মানুহ এনেকুৱা থাকে ন। পইচা চাওক, পইচা হাজাৰ হাজাৰ কোটি টকা থকা মানুহ আছে, ছিংগাপুৰ লগালগ যাব পাৰে। 19 এনেকুৱা ভিছা থকা মানুহ বহুত আছে। বহুতে ধেমেলাত কৰিব নিবিচাৰে, কি মাৰ্ডাৰ কেছ, তাক পুলিচে ধৰিব, পুলিচে সুধিব, কি উত্তৰ দিম, কি ক'ম। মই যিহেতু মোৰ বিদেশ ঘূৰা অভিজ্ঞতা বহুত বেছি, মই বাহিৰত যেতিয়া যাওঁ মোৰ মানে গাড়ীত ফাইন লাগেই, পুলিচৰ আমেৰিকান পুলিচৰ ফাইন লাগে, ছুইজাৰলেণ্ড পুলিচৰ ফাইন, এইবিলাক মই মানে পুলিচ পাইছো বহুত। আৰু মই ফটোও দিওঁ, মোৰ স্পীড লিমিট ক্ৰছ হৈ যায়, পুলিচ আহি গ'ল, আহি ভদ্ৰভাৱে আমাৰ ইয়াতে পুলিচে আহি আপোনাৰ গাড়ীখন পাৰিলে খুন্দা মাৰি ৰখাব। তাৰ একোজন অধ্যাপক কেনেকুৱা আহে মানে মই দেখিছো, মোৰ গাড়ীৰ পিছফালে এখন গাড়ী আহিছে, একদম নীলা লাইট জ্বলি, মই শ্ল' কৰিব কৈছে, অভাৰটেক কৰা কেছ শ্ল' কৰি দিয়ে।
নাই মোকে বিচাৰিছে ৰখাই দিলো আহি চিধা পাছপৰ্টখন মানে বিষয়টো মই কৈছো একেবাৰে সিহঁতৰ বন্দুক চুৰি বেল চব থাকে দেখিলে ভয় লাগিব মস্ত মস্ত ওখ মস্ত কলা কলা কিন্তু সন্মুখত ব্যৱহাৰটো অধ্যাপকৰ দৰে ব্যৱহাৰটো অধ্যাপক আৰু মই ভাবিছো আমাক যদি এবাৰ হাতেৰে ধৰি আমি ওলাব নোৱাৰিম বঢ়িয়া কৰি পাছপৰ্টখন বিচাৰে দি দিওঁ তো মইতো মোৰ মোক হোৱাট ইজ দ্য ৰং মোৰ ভুলটো কি স্পীড লিমিট ক্ৰছ কি কৰিম এতিয়া ফাইন মই দিয়ক ফাইন এখন চালান কাটি দিয়ে একো নাই ডোন্ট ৱাৰি তই ইণ্ডিয়াত যাই কিনে দি দিয়ে পুৰা মেইল আহি গ'ল মিটাৰ চলি গ'ল আৰু আপোনাৰ একদিন লেট হ'ব আপোনাৰ মিটাৰ বাঢ়ি গ'ল তেনেকুৱা মই বহুত পুলিচ ফেচ কৰিছোঁ মই এবাৰ ছিংগাপুৰ পুলিচ ফেচ কৰিছোঁ মই আগে পিছে ছিংগাপুৰ পুলিচ ফেচ কৰা নাই গাঁও দেখা যাব যি হয় লখন চাই লৈছোঁ আগে আমাৰ ইয়াতে যে কৈ আছিল চৰকাৰখনে বিদেশত কোনোবা গ'লে এইটো হেৰি হ'ব আইন ভংগ কৰা হ'ব পৰ্যটকৰ ভিছাত যাব নোৱাৰে কথাবিলাক ওলাইছিল নহয় আৰু কোনোবাই যদি যাম বুলি ভাবে হোম মিনিষ্ট্ৰী কনচুলেট জেনেৰেল এটৰ্নি জেনেৰেল তাৰপিছত ফৰেইন মিনিষ্টাৰ বহুত মানে ইমান নিয়ম দেখাই দিছে কোনোবা যাম বুলি ভাবিলে এইবিলাক ভয়ত নাযাব মই দেখা যাওক কি হ'ব ইণ্ডিগ' ল'লো গুৱাহাটীত ডাইৰেক্ট ফ্লাইট নাছিল মই যোৱাৰ দিনত কলিকতাৰ পৰা ছিংগাপুৰ ভাড়াও কিমান কওকচোন আচৰিত 14,000 টকা 14,000 নহয় 11,000 টকা আপুনি আজি দিল্লীৰ গুৱাহাটীৰ ভাড়া চাওক 30-40,000 দেখা 11,000ত মই ছিংগাপুৰ পালোঁ ছিংগাপুৰৰ 14 তাৰিখে ৰাতি পালোঁ 14 তাৰিখে ৰাতি মই বঢ়িয়াকৈ গোটেই ঠিক ঠাক কৰি 15 তাৰিখে থানাত গ'লো থানাত কি হ'ল তাৰপিছত এই বিষয়খিনিতো বাৰু ওলাইছে থানাত বহুত দেৰিৰ পাছত কেছ ৰেজিষ্টাৰ হ'ল মই তাৰপৰা 14ত থাকিলোঁ 15ত মই ৰাতিপুৱাই থানাৰ কামখিনি কৰাৰ পাছত মই 15 তাৰিখে যেতিয়া থানাত যেতিয়া আপুনি আৰম্ভণিতে গ'ল মোক সৰু কথা এটা জানি লওঁ থানাত গৈ জুবিন গাৰ্গ শব্দটো কৈছে তেওঁলোকে লগে লগে গম পাইছে যে এই মানুহজনৰ কাৰণেই আহিছে নে আৰু সিহঁতে ডিটেইলছত গৈছে নহয় প্ৰথম কথা মইতো এফআইআৰখন লিখি লৈ গৈছিলোঁ এফআইআৰখন মই যেতিয়া দিলোঁ প্ৰথম থানাখনত নল'লোঁ সেইখন ধৰি লওক আমাৰ যেনে সদৰ থানাতো যিকোনো গোচৰ লয় সদৰ থানাই মানে তাৰে যিখন মেইন আৰু ছিংগাপুৰ আপোনাৰ চেণ্ট্ৰেল যিখন পুলিচ ষ্টেচন আৰু তাৰে ক'লে যে এটা কাম কৰক গোটেইখিনি শুনি তেওঁলোকে মোক ক'লে ৰেফাৰ কৰি দিলে যে অমুক থানাখনত যাওক মানে যিদিনা ঘটনাটো হৈছিলে জুবিন গাৰ্গৰ সাগৰত হৈছিলে সাগৰৰ পৰা যেতিয়া বডিটো লৈ আহিলে পাৰলৈ তাৰ নিয়াৰেষ্ট থানাখনত পঠাই দিলে নিয়াৰেষ্ট পুলিচ ষ্টেচন তাতে যাওক তাতে আপোনাৰ এইটো হ'ব আৰু তাতে মই আকৌ পৰিয়ালৰ লোক নহয় বহুত ধৰণৰ কথা আহিছে তাতে মোক বহুত সোধ কৰিলে তেতিয়া তেখেতসকলে লাষ্ট বহুত দেৰিৰ পিছত প্ৰায় প্ৰথমখনত 2 ঘণ্টা ছেকেণ্ডখনত প্ৰায় 4 ঘণ্টা মাজত ব্ৰেক হৈছে লাঞ্চ ব্ৰেক হৈছে কিবা হৈছে বহুত সোধ কৰি মোক ক'লে ঠিক আছে আমি গোচৰটো লোৱাৰ সিদ্ধান্ত লৈছোঁ আপুনি ষ্টেটমেণ্টত আহিব লাগিব নহ'লে মোৰ ষ্টেটমেণ্ট মই যিহেতু মই ট্ৰানজিট ভিছাত আছোঁ ট্ৰানজিট ভিছা মই দেখাই দিছোঁ যে মই US ভিছাত আহিছোঁ মই ট্ৰানজিট আৰু মই টুৰিষ্ট চব মানে ইমান ভদ্ৰ আৰু ইমান ধুনীয়া বুজাই দিয়ে কথাখিনি মইতো দুবাৰ গ'লোঁ ছেকেণ্ড বাৰত মই আহিম বাৰু ক'লে যে হ'ব আপুনি ষ্টেটমেণ্টত আমি 2 দিন আগে খবৰ দি দিম মোৰ ইমান ভাল লাগিল যিয়ে নহওক ভাই য'ত ঘটনাটো হৈছে তাত এটা তদন্ত আৰম্ভ হ'ব বিৰাট ফূৰ্তি লাগিল মই লগালগ ফেচবুকত মোৰ এফআইআৰখনৰ লগত তেখেতসকলে নাম্বাৰ QR কোড দি এখন হেৰি দিছে আকৌ কোনোবা সেইখনো ডুপ্লিকেট বুলি কয় দেই মানে মোৰ ইমান সাহস মই ছিংগাপুৰৰ এখন পুলিচৰ ডুপ্লিকেট কাগজ মই মোৰ ছ'চিয়েল মিডিয়াত দিম মানুহৰ চিন্তাধাৰা কৰিলে বুজি পাব কংগ্ৰেছীয়ে কোনোবাই গৈছিলে মই ছ'চিয়েল মিডিয়াত দি দিলোঁ তাত মোৰ পাছপৰ্ট নম্বৰ তাত মোৰ হোটেলৰ নাম তাত মোৰ অধিবক্তাৰ নাম নম্বৰ মোৰ নম্বৰ চব আপলোড হৈ গ'ল মই ফূৰ্তিত দি দিলোঁ দি দিয়াৰ পাছত হঠাৎটো ধুমুহাৰ দৰে হৈ গ'ল ছিংগাপুৰ কেছ ৰেজিষ্টাৰ হৈছে আৰু মানে বেলেগ আৰু 11টাৰ নাম আছে তাত মোক এজনে ফোন কৰিছে তোমাৰ মানে ৰিক্স হ'ব কিহৰ কাৰণে তোমাৰ গোটেই নাম্বাৰ হোটেলৰ নাম তোমাৰ মোবাইল নাম্বাৰ তোমাৰ পাছপৰ্ট নম্বৰ চব আহি গ'ল তাত এইটো মাৰ্ডাৰ কেছ এটা মানে বিৰাট মোক নহয় মই মোৰ কাম হৈ গ'ল মই এতিয়া মই হোটেল নাযাওঁ এয়াৰপৰ্ট যাম তাইৰ মই এইখিনি মই হোটেল কিয় যাম মোৰ কাম হৈ গ'ল ছিংগাপুৰত অকলে মই ঘূৰিব লগা মোৰ একো নাই আৰু আগে পিছে মই প্ৰায় 10-12 মান ছিংগাপুৰ গৈছোঁ মই আহিছোঁ হোটেলত 2 দিনৰ বুক আছিলে পে'মেণ্টটো কৰি দিলোঁ আগে কৰা আছিলে মই হেৰি ক'লোঁ যে মোৰ ফ্লাইট বিফৰ হৈছে মোক চেক আউট কৰি দিব লাগে এক ৰাতি নাথাকিলোঁ মই আপোনাৰ ফোন পাইছোঁ মই তাৰপিছত মই এয়াৰপৰ্ট আহিলোঁ আপোনাৰ ফোন পাইছোঁ আৰু আপোনাৰ সাংবাদিক দেশত কিছুমান ফোন মাৰিছে এয়াৰপৰ্টত আহি বহি ছিংগাপুৰৰ এয়াৰপৰ্টটো হোটেলত কৰি ভাল লাগে বিৰাট ধুনীয়া পৰিৱেশ বহিলোঁ ফোন আহিছে ফোনততো ৰেচপণ্ড কৰি আছোঁ কথা পাতি আছোঁ আৰু মই এতিয়া আহিব লাগিব মালয়েছিয়া কাৰণ মই ট্ৰানজিট ভিছাত গৈছোঁ মোৰ নেক্সট ডেষ্টিনেশ্যনটো মানে ইণ্ডিয়াৰ বাহিৰে বেলেগ কাণ্ট্ৰি দেখাব লাগিব মই কুৱালালামপুৰ আহি গ'লোঁ 2800 টকা মোৰ প্ৰিপন ল'লে ফ্লাইটটো মই আগুৱাই ল'লোঁ আৰু কাৰণ মোৰ নেক্সট দিনা দিনৰ 12টা বজাত আছিলে আৰু মই নেক্সট ৰাতি 10টাত গৈ পাইছোঁ মানে 12 ঘণ্টা বাকী আছেই মই তাত যাই কৈছোঁ বহুত ফ্লাইট আছে এয়াৰ এছিয়াৰ ফ্লাইট মালয়েছিয়া ছিংগাপুৰ বহুত চলে ক'লে যে হেৰি মই সেইটো মোক প্ৰিপন কৰি দিব লাগে 2টা নে 3টা বজাত মই পালোঁ ফ্লাইট এটা আহিলোঁ আহি আকৌ মালয়েছিয়া পালোঁ মালয়েছিয়াৰ দিনটো শুলোঁ মই মালয়েছিয়াত আহি মই বেংগলোৰ মোৰ বন্ধু এজনৰ কিবা অসুখ হৈছিলে আমাৰ অসমৰে আহি তাৰো খবৰ ল'লোঁ মানে এটা জাৰ্ণিত গোটেই কৰি আহিছোঁ আৰু
বেংগলোৰৰ পৰা গুৱাহাটী আহি গ'লো, গুৱাহাটী আৰু এইটো হেৰি লাগিলে। লগাৰ পিছত ধৰি লওক ৰাইজে ভাল পালে, বহুত সমৰ্থন কৰিলে, এইবোৰ কথা বহুত পাতিলোৱে। দিনে দিনে বিতৰ্কবোৰ বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পিছত মই প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছোঁ, ছিংগাপুৰ পুলিচক মই জনাই আছোঁ, আৰু ছিংগাপুৰ পুলিচক প্ৰতিটো কথা মেইলত মোক জনাই আছোঁ। মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত। কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা, কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব, মই আপোনাক কৈ দিওঁ। কিয় হ'ব সেইটোও কম, এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি। বিতৰ্ক বাঢ়ি গৈছে। হঠাৎ মই এদিন ফোন কৰিলোঁ যে কিছুমান ডেভেলপমেণ্ট আছে, মই যাব খোজোঁ ছিংগাপুৰ আৰক্ষীক ক'লে? আৰক্ষী ক'লে আহিব পাৰে আপুনি। আকৌ গ'লো মই 1 নৱেম্বৰ, যোৱা 1 নৱেম্বৰ, যিটো ডিচেম্বৰ পৰিছে, 1 নৱেম্বৰ গ'লো। তাতেও গ'লো, এক ৰাতিত যাই ডেভেলপমেণ্টখিনি কৰি আহিলোঁ। কৰি অহাৰ পিছত মোৰ আয়ৰ নাম চাম নম্বৰ মোক গোটেইখিনি দিলে। এইখিনিও ক'লে যে তদন্তৰ পিছতে ইয়াত কোৰ্টত কেছটো চলিব, আৰু আপোনাৰ যিকোনো ডেভেলপমেণ্ট থাকে আমি জনাব, হ'ব। আকৌ মই লৈ আহি ইয়াতে গুৱাহাটী পালোঁ, এক ৰাতি থাকিলোঁ আগতে। মানে মই গুৱাহাটী আৰু উজনি অসম অহা যোৱা কৰাৰ নিচিনা হৈছে। থকাৰ পিছত মই ইয়াতে আহি দেখিলোঁ আয়োগখন গঠন কৰিছে ইয়াতে। আহি আয়োগত মই গ'লোঁ। দিলে আপুনি? কাৰণ চিটিং জাষ্ট আমি ন্যায় বিচাৰিটো এগৰাকী ন্যায়াধীশকটো বিশ্বাস কৰিব লাগিব। এগৰাকী চৰকাৰখন যিহেতু ন্যায়াধীশক দায়িত্ব অৰ্পণ কৰিছে, আমাৰো দায়িত্ব, আমাৰো দায়িত্ব। কিন্তু বহুতে নগ'ল তাত, যিবিলাকে ডাঙৰকৈ কৈ আছিলে, ৰাজনীতিকৰ কথা কৈছোঁ মই, ন্যায় লাগে, জাষ্টিছ ফৰ যদি কোনো নগ'ল, কিন্তু তাতে দায়িত্ব আছিলে। মই গ'লো আৰু ৰাজনীতিক মই অখিল গগৈ গৈছে, আৰু দেওবৰ চাগে সেইটো লাষ্টত গ'ল, ডেটটো এক্সটেণ্ডো কৰিছে, এতিয়াও যাব পাৰে, সময় আছে। মই ডাইৰেক্ট ক'লো প্ৰথম যে মোৰ যদি মই অসমত গোচৰ কৰা নাই, মই কৰিছোঁ ছিংগাপুৰত, যদি আপোনালোকে ছিংগাপুৰৰ মেটাৰটো লয় তেতিয়াহ'লে মই ক'ব বিচাৰোঁ, আৰু যদি নলয় তেতিয়াহ'লে মই ক'ব লগা একো নাই। তেতিয়া ন্যায়াধীশগৰাকীৰ লগত আৰু এগৰাকী তেখেতৰ আণ্ডাৰত কোনোবা এগৰাকী দিছিলে এছ এছ অফিচাৰ, তেওঁ কথা পতাৰ পিছত নহয় তোমাৰ এইটো লগত দিছে, তাৰপিছত ক'লে শপতনামা যোগে দিব লাগিব। মই দ্বিতীয় দিনাই মই ক'লো যে ঠিক আছে, মই লাষ্ট দিনাৰ আগে মই দি যাম শপতনামা, মই শপতনামা মই দিম শপতনামাখন। তাতো মই একেটাই কথা কৈছোঁ যে যদি 5গৰাকী জাহাজত থকা তেতিয়ালৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ষ্টেটমেণ্ট আহিছে, এইটো হত্যা হৈছে, অমুক হৈছে, এছেম্বলিৰ আগৰ কথা এইটো দেই। মই গোটেইবিলাক কথা ক'লো, যদি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই, ছিংগাপুৰৰ হোটেলত হোৱা নাই, বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই, তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ। সাগৰত হৈছিলে, সাগৰত 16জন আছিল, 5গৰাকী গ্ৰেপ্তাৰ হৈছে, 11গৰাকী গ্ৰেপ্তাৰ হোৱা নাই, সেইকেইগৰাকী গ্ৰেপ্তাৰ কৰিব লাগে। মোৰ এইখনতো মই দিছোঁ এইখন আয়োগৰ ওচৰত। এটা আকৰ্ষণীয় প্ৰশ্ন, আমি ছিংগাপুৰৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তত আমি গম পাইছিলোঁ, কোৱা হৈছিল যে এইটো এটা দুৰ্ঘটনা, মই নাজানো যিটো চলি আছে। দুলু আহমেদ যেতিয়া ছিংগাপুৰলৈ গ'ল, আৰক্ষীৰ লগত কথা পাতিলে, দ্বিতীয় টাইম আকৌ ক'লে যে অলপ আপডেট আছে, আমাৰ ক'বলগীয়া আছে, এই সময়ত কথাবিলাক লাহে লাহে সলনি হৈছে নেকি? বহুত সলনি হৈছে, তাতো সলনি হৈছে। মানে তাৰমানে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি, খুব একেবাৰে সাধাৰণভাৱে লৈছিলে। 16গৰাকীকে জেৰা কৰিছে, আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে, চবকো যাব দিলে। আৰু সাধাৰণতে পষ্টমৰ্টম ৰিপৰ্টো ওলাল ছিংগাপুৰৰ, যে ব্ৰাউনিং বুলি কৈছে, পানীত ডুবি পৰিছে, আমি সকলোৱে জানো। কিন্তু দুবাৰ পৰিস্থিতি ক'ৰ পৰা কেনেকুৱা আহিছে সেইটোৱে ডাঙৰ কথা নহয়। তাতে মুখ্যমন্ত্ৰী হত্যা বুলি এতিয়া ক'লে। ছিংগাপুৰ পুলিচৰ মই যেতিয়া গোচৰটো দিওঁ, তাৰ পিছদিনাখন পত্ৰ ওলাইছে 17 অক্টোবৰ, তাত এই কথাটো লিখিছিলে যে যিহেতু আমি প্ৰাথমিক পৰ্যায়ত, মই ইংলিছতে আছিল, মই কৈ দিওঁ, ইনিচিয়েল ষ্টেজত আমি এইটো দুৰ্ঘটনা বুলি কৈছিল। দুৰ্ঘটনা সাধাৰণ ডেথ আৰু নৰ্মেল ডেথ, ন' ফাউল প্লে, ইয়াত কোনো ৰহস্য নাই। তথাপিও যিহেতু ইছ্যুটো অলপ বাঢ়ি গৈ আছে, আমি ফাৰ্ডাৰ 3 মাহ সময় লৈছোঁ, শেষ কৰি দিয়া নাই। কিন্তু তেখেতসকলৰ লাইনটো খুলি থৈ দিছে, যাৰ কাৰণে মোৰ গোচৰটোত সুবিধা হৈছে। খুব ইণ্টাৰেষ্টিং নহয় জানো এইটো? কাৰণ প্ৰাথমিক তদন্ত কৰিলেও বাটটো খোলা ৰাখিছিল তেওঁলোকে, যদি প্ৰাথমিকভাৱে ভাবিছিল এইটো পানীত ডুবি এটা ঘটনা ঘটিছে। এইটো মই এফআইআৰ দিয়াৰ পিছদিনাৰ কথা, 17 অক্টোবৰ, গোটেই ডেটবিলাক মনত আছে। তাৰপিছত SIT গ'ল 1 মাহ 1 দিন পিছত, 21 তাৰিখ SIT গ'ল। আয়োগগৰাকী আজিলৈ যোৱা নাই। ইনভেষ্টিগেশ্যন অফিচাৰৰ কি ৰোল, আইন আদালতত যেতিয়া গোচৰটো চলিব, এইবিলাক কেছো মই কৈছো নহয়, যোন অধিবক্তা থাকিব, কোৰ্টে এনেকুৱা ধৰে আমি দেখিছোতো। আয়োগ কিয় দিছে? চাৰ্জশ্বিট বা যি হেৰি ইনভেষ্টিগেশ্যন অফিচাৰ প্লেচ অফ অকাৰেঞ্চ যাবই লাগিব, প্ৰাথমিক জাহাজখন চিজ কৰিবই লাগিব। জুবিন গাৰ্গক যদি হত্যা কৰিছিলে, সেই যিখিনি সময়ত কাপোৰযোৰ পিন্ধিছিল তাত ড্ৰাগছ খুৱাই মাৰিলে নে বিপান কৰাই মাৰিলে নে, তাত কিবা ব্লাড আছে নেকি, সেই ড্ৰেছযোৰ আজিলৈ ক'ত আছে কোনোবাই জানে নেকি? কোনো নাজানে। ছিংগাপুৰতে আছে নে অসমতে আছে কিবা জানে নেকি? কোনো গম নাপায়। গতিকে গাফিলতি বহুত আছে, তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে। আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব। দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক, আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰাইট। তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেথ, মানুহখিনি যাব দিলে।
সেই তাৰে মানুহ 5জনক গ্ৰেপ্তাৰ কৰিলে, 7জনক কৰিলে, দোষী বুলি কৈ দিলে। নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈকে নামো প্ৰকাশ পাই যাব। গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5জন, এজনে মাৰিছে 4জনে তাকো কৈছে এছেম্বলিত, এই কথাটোৰ ওপৰত আমাৰ নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগিব। মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম, যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 7জন গ্ৰেপ্তাৰ হৈছে তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ পিছত, বাকী 11জনটো ছিংগাপুৰত আছে। ছিংগাপুৰত থাকি সিহঁতক সাৰি যাব নোৱাৰে। মোৰ গোচৰটো দি তদন্ত চলি আছে, ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও, অলপ আগতে এই মতামতটো আপুনি দিছে। মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো, মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম। যাই মই এই কথাখিনি কৈ আহিম, যিহেতু হত্যাটো জাহাজৰ সাগৰত হৈছিলে 5জন গ্ৰেপ্তাৰ হৈছে, সিহঁতৰ নাম আহিছে, কাৰ নাম আহিব এতিয়ালৈ নোচোৱা আগতে মই ক'ব নোৱাৰো। কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে, মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাটো একো পোৱা নাই, অফিচিয়েল কপিটো ওলাব লাগিব। আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব, তাততো গোটেই চাৰ্টিফাইড কপি লাগিব। মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব, কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব। কাৰণ কিয় হ'ব, তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে, কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে। 3 মাহটো উকলি যাব অহা জানুৱাৰী 17 তাৰিখে। তাতে মোৰ গোচৰ আছে। তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালত। মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম। এতিয়া চাব, আপুনি দুলু আহমেদটো ছাইডত থৈ দিব পাৰে। এখন দেশে কৈছে হত্যা হৈছে, আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ, আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ দেশ। এতিয়া এইখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি ক'লে সেইখন দেশৰ দায়িত্ব আহিলে নাই, যে এই 16 গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি। তাতে পৰ্যটক, ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে, ইমান কঠোৰ। তাতে আকৌ হত্যা, যদি এগৰাকী, মই জুবিন গাৰ্গ বাদ দিলো বাৰু, এগৰাকী পৰ্যটক, তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে। তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয়, তাৰ ওপৰতো আকৌ আইনী আদালত আছে। মই সম্পূৰ্ণ সাজু। সেইকাৰণে মই কি কৈছো যে যিহেতু ষ্টেপ পাই গৈ আছো, তাত যোৱাৰ পিছত ছিংগাপুৰ পুলিচৰ কি ডেভেলপমেণ্ট হ'ব, মোৰ গোচৰটো, অসমৰ গোচৰটো কি হয়, মোৰ জানিব ইচ্ছা কৰা নাই। কাৰণ ইমান সস্তীয়া ফালে লৈ গৈছে মানে এই জুবিন হত্যাৰ গোচৰটো মোৰ মানে ইচ্ছা নাই। মই মোৰ গোচৰৰ কথাই ক'ব লগা আৰু চাৰ্জশ্বিটখন দিম। প্ৰথমবাৰ আৰু দ্বিতীয়বাৰৰ মাজত কি পাৰ্থক্য দেখিলে আপুনি? প্ৰথমবাৰ যোৱাৰ লগে লগে মোক প্ৰথম ক'লে যে 48 ঘণ্টাত আমি আপোনাৰ কেছটো বহুত হাই চেঞ্চিটিভ মেটাৰ, এইটো আমি হায়াৰ অথৰিটিক পঠাই দিছোঁ, আৰু 48 ঘণ্টাৰ ভিতৰত আপুনি খবৰ পাই যাব। 48 ঘণ্টাৰ ভিতৰত খবৰ পাই যাব বুলি কোৱাৰ লগে 48 ঘণ্টাৰ ভিতৰত মোৰ তাত আহি গ'ল যে আপোনাৰ কেছত আমি আই এপইণ্ট কৰিলোঁ। এইবাৰ যোৱাৰ লগে লগে মই সেই যিবোৰ ডেভেলপমেণ্ট আছিলে মই চব জনালোঁ। জনাৰ পিছত মোক ক'লে আপোনাৰ গৰাকীৰ নামটো লৈ লওক, আগষ্ট লিম বুলি, তেওঁৰ কণ্টেক্ট নাম্বাৰ চাম্বাৰ চব দি দিছে, আপোনাৰ গোচৰটো তেওঁ চাই আছে। SITৰ বা অসম চৰকাৰৰ গোচৰটো তাত কি হৈছে মই নাজানা বিষয় এটা মই ক'ব বিচাৰিম না, কিন্তু মোৰতো যিগৰাকী চাই আছে, আৰু মুখ্যমন্ত্ৰী যিদিনাখনে ষ্টেটমেণ্টটো এছেম্বলিত দিলে, মই লগালগ মেইলবিলাক মই ৰাজহুৱা কৰি দিছোঁ। সেইটোক লৈও সমালোচনা কৰিছে, মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ সমালোচনা কৰিছোঁ, পাইছে যে দুলু আহমেদৰ গোচৰৰ কাৰণে ছিংগাপুৰ পুলিচ ৰখি আছে। ভালহে পাব লাগে, তোমালোকে উৎসাহ জগাব লাগে, গোটেই অসমৰ ৰাইজে মোক ভাল পাই আছে। মই যিয়ে নহওক, মই এটা ন্যায় যুদ্ধত মই লাগি আছো। মই বহি থাকিলো, মই পংটা আছিল নেকি, কোনো নাছিলে। মই বিচাৰিছিলো যিহেতু হত্যা হৈছে মোৰ, আৰু হত্যা বুলি কোৱাৰ লগে আৰু মই চিৰিয়াছ হৈ গ'লো। তাৰ মাজত যদি মোক সমালোচনা কৰে, তাৰমানে সেইটো হ'লে জুবিন গাৰ্গৰ নাই বিচৰা নাই। বেলেগ কথা মই বাদ দিলো, মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ লণ্ডনৰ পৰা মোক ঠাট্টা কৰিছে। মই ইমান ডাঙৰ মানুহ নহয় ভাই, মই ডাক্তৰো নহয়, মই মুখ্যমন্ত্ৰীও নহয়, মই ইমান ডাঙৰ পৰিয়ালৰো নহয়, কিন্তু মোক ঠাট্টা কৰাটো উচিত হোৱা নাই। ঠাট্টাটো এনেকুৱা, ছিংগাপুৰ পুলিচে দুলু আহমেদৰ কাৰণে ৰখি আছে নেকি, তেওঁ সস্তীয়া প্ৰচাৰৰ কাৰণে বোলে এইবিলাক কাম কৰিছে। মোক কি প্ৰচাৰ লাগিব, মই 95 এখন দেশ ঘূৰা মানুহ, মোৰো অভিজ্ঞতা আছে। আমি সেই প্ৰাগজ্যোতিষ কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছো, গোটেই পৃথিৱীখন দেখিছো। গতিকে মোক ঠাট্টা কৰি অভিজ্ঞতাৰ কথা কৈ লাভ নাই, মই প্ৰতিক্ৰিয়া কৰিছো। বহুতে কৈছে বোলো নকৰিলে, ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থাকিব, কিন্তু নিজৰ কামো আপুনি কৰি আছে। মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃয়ে ঠাট্টা কৰাটো এইটো অনুচিত। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন গাৰ্গক সকলো ন্যায় দি আছো, আৰু ভাতৃগৰাকী কৈছিলে দুলু আহমেদে সস্তীয়া প্ৰচাৰৰ কাৰণে জ্যেষ্ঠ ভাতৃ। এতিয়া কোনে সস্তীয়া প্ৰচাৰ কৰিছে, কি কৰিছে, 12 তাৰিখটো যাব দিয়কচোন, এইটোতো শেষ হোৱা নাই। তো আপুনি যেতিয়া গোচৰ দিলে, আমাৰ সকলোৱে মানুহৰ মাজত এটাই চৰ্চা, যিটো বিষয় কৈছে যে সেইদিনা ইয়ত পাৰ্টিত যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকক SITয়ে মাতিলে, এজন নাহিলে, বাকীকেইজন আহিলে। সেইকেইজন মানুহক লৈ অসমৰ মানুহৰ বহুত বেছি সন্দেহ আছে। তেওঁলোকক বিশ্বাসঘাতক শব্দটো ব্যৱহাৰ কৰিছে, অসমীয়াৰ প্ৰতি দায়বদ্ধতা নাই, সেই কথাটো অসমৰ মানুহে কৈছে যে ৰৈ আছোঁ, তোমালোকে কিয় ক'ব নোৱাৰা, তোমালোকে নিজাববীয়াকৈতো কথাটো ক'ব পাৰা। ইমান কেইজন মানুহৰ সন্মুখত এজন মানুহ ডুবি মৰাটো সম্ভৱ নেকি?
সেইসকলৰ নামো তালৈ আপোনাৰ মোৰ এফআইআৰ আছে সেইটোৱে মই জানিব বিচাৰিছোঁ। এতিয়া তাতকৈ আটাইতকৈ ডাঙৰ কথাটো শুনক আপুনি 5গৰাকী মুখ্যমন্ত্ৰী কোৱামতে 5গৰাকী আমি এটা আইডিয়া কৰিব পাৰিছোঁ কাৰ নাম ক'ব। মই আহোঁ শ্যাম কানু মহন্ত, খুব গুৰুত্বপূৰ্ণ কথা এইটো। শ্যাম কানু মহন্ত খুব সম্ভৱ চাৰ্জেলৰ নামটো আহিব লাগে। মই যিটো মানে এইটো মোৰ ধাৰণা, মানে নোচোৱাকণো ক'ব নোৱাৰিম, মোৰ ধাৰণাটো মই ক'ব পাৰোঁ নহয়। 5গৰাকী কৈছে, আৰু যদি বেলেগ হ'লেও ইমান টাইমটো গ্ৰেপ্তাৰ কৰিলে হয় বা নামখিনি প্ৰকাশ কৰিলে হয়। কিন্তু বেলেগৰ কথা আহে নাই, 5গৰাকী মানে জেলত থকা 5গৰাকী হ'ব। সেইফালৰ পৰা মই নাভাবোঁ যে যিগৰাকী দেহৰক্ষী দুগৰাকী সিহঁতসকলে কিবা হত্যাৰ গোচৰত নামাৰিব, মই এইটো ভাবা নাই। গতিকে কিবা মানি ট্ৰান্সফাৰত আহিব। যদি শ্যাম কানু মহন্তৰ নামটো চাৰ্জশ্বিটত আহে, খুব গুৰুত্বপূৰ্ণ কথা এইটো, অনুমদা এইটো মানে ৰাইজেও ভাল পাব। শ্যাম কানু মহন্ত যদি দোষী নাম আহে, কি কাৰণে আহিব? নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ শ্যাম কানু মহন্ত। তেওঁৰ নামটো যদি গ্ৰেপ্তাৰ আৰু এইটো হত্যা আৰু ফেষ্টিভেলৰ অৰ্গেনাইজাৰ হিচাপে আহে দোষী বুলি, সেই একেটাই বছৰত যিটো ইয়ৰ্ট পাৰ্টি হৈছিল সাগৰত, সেইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাৰ্ট নাছিল। এইটো এৰেঞ্জ কৰিছিলে ছিংগাপুৰ এছ'চিয়েশ্যন। 11গৰাকী নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যাম কানু মহন্ত দোষী হ'ব পাৰে। ইয়ৰ্ট পাৰ্টি আয়োজন কৰা ছিংগাপুৰৰ 11গৰাকী যোনে য'ত মৃত্যু হ'ল জুবিন গাৰ্গৰ, সিহঁতকে দোষী হ'ব নোৱাৰে। এইটো ডাঙৰ প্ৰশ্ন আহিল নে? ডাঙৰ পইণ্ট এইটো মোৰ গোচৰত মই আগতীয়াকৈ কৈ আছোঁ, কাৰণ এইবিলাক গোচৰত মই ফাইট দিম। তাৰ উপৰি এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ৰ্ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে, তাৰ মোৰ তাত আছে, প্ৰুফ আছে। 20 তাৰিখে ছিংগাপুৰত এটা নিউজ ওলাইছিলে, মই দি দিম লাগে হ'লে, যে এই যিটো ইয়ৰ্ট পাৰ্টি হ'ল, তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই। এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে। এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে, প্ৰবাসী অসমীয়া। আৰু মোৰ তাত ৰেকৰ্ডিং আছে, মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে, মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব। মোৰ তাত ৰেকৰ্ডিং আছে, কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয়, মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰোঁ। ময়ো জানিব খোজা নাই। কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে, নৰ্থ ইষ্ট ইয়ৰ্ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাই, এই 11টাই কৰিছে। প্ৰবাসী অসমীয়াসকলেও কৰা নাই কৰা তেওঁলোকেও তাত আঁতৰি দিছে। আজি কৈছে এই 11জনৰ কথা কৈ আছে। 11জনক কৈছে। আমি নেক্সট এটা ষ্টেটমেণ্ট, মানে আমি বদনাম হৈছোঁ প্ৰায় 500। মই আহি এটা, আপুনিও সেইটোতে কৈছিলে যে অসমৰ পৰা 500 আৱাসী আছে ছিংগাপুৰত, কোনো গোচৰ দিলে দুলুৱামে দিলে। আপোনাৰ পোষ্টত মই পাইছিলো, আপুনি প্ৰশংসা কৰি দিছিলে মোক। গতিকে এই 11গৰাকী কিয় দোষী নহ'ব? লাগিব নহয় ঝেমেলাটো। ছিংগাপুৰ পুলিচে যেতিয়া হত্যা বুলি চাৰ্জ, ডাঙৰ কথা এটা, ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে এই 11জনক ইতিমধ্যে এঘৰীয়া কৰিছে। তাৰমানে 100% কৰিছে। মই ৰেকৰ্ডিংটো মই কেতিয়াবা বিতৰ্ক হওক মই বজাই দিম। বহুতে ভাবি আছে এই অসমীয়াবিলাকে বচাবলৈ চেষ্টা কৰিছে। কোনোবাই মোবাইল দি মোক প্ৰুফ থাকাকৈ ফোন কৰিব নেকি, য'ত মই তাত গোচৰ দি আহিছোঁ ছিংগাপুৰ এছ'চিয়েশ্যনৰ বিৰুদ্ধে। তেখেতসকল এছ'চিয়েশ্যনৰ মেম্বাৰ কৈছে এইটো সম্পূৰ্ণ ব্যক্তিগত পাৰ্টি। এতিয়া শ্যাম কানু মহন্ত যদি দোষী সাব্যস্ত হয়, জাহাজখনত নাথাকা নৰ্থ ইষ্ট ফেষ্টিভেলৰতো মঞ্চত যায় কিনে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, জাহাজখনত হৈছিল। মই আজি আপোনাক ক'লো, এই 11টা এটা এনেকুৱা পৰিস্থিতি আহিব, অসমে আকৌ ৰি ইনভেষ্টিগেশ্যন কৰি সিহঁতক আনিব লাগিব। গ্ৰেপ্তাৰ কৰে নকৰে এইটো পিছৰ কথা, আহিবই লাগিব। মই 12 তাৰিখৰ চাৰ্জশ্বিটলৈ ৰখি আছোঁ। 13-14 তাৰিখে মই যিদিনাই পাম, মই এটা অবজেকশ্যন ফাইল কৰিম, যদি মোৰ মনৰ মতন চাৰ্জশ্বিটখন নহয়। কৰিমেই, গাফিলতিবিলাক কম। মই তাত আয়োগেও যোৱা নাই, আছিলে জাহাজ কিয় চিজ হোৱা নাই। আপোনাৰ অভিজ্ঞতাই কয় SIT-য়ে গঠন হ'ল, চাৰ্জশ্বিট আহিল, ইফালে ছিংগাপুৰতো এটা চলি আছে গোচৰ, ছিংগাপুৰতো চলি আছে। দুখন দেশৰ মাজৰ ইফালে এটা ৰায়, সিফালে এটা ৰায়, এইটো এটা ডাঙৰ এটা তেওঁলোকৰ মাজত হেৰি হ'ব পাৰে। তেতিয়া দুখন দেশৰ মাজত এনেকুৱা ধৰণৰ বিতৰ্কতা আহি যায়। এটাই কৈছে এখন দেশে কৈছে হত্যা, এখন দেশে কৈছে হত্যা নাই। এই বিতৰ্কটোতো সদায় চলি থাকিব নোৱাৰে। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছতো মই সাজু হৈ আছোঁ চব পৰা। তেতিয়া এই বিতৰ্কলৈ, তাৰমানে এই বিতৰ্কৰ প্ৰয়োজন হ'লে আন্তঃৰাষ্ট্ৰীয় আদালতলৈ গুচি যাব পাৰে। জাষ্টিছ আছে, তাত আপুনি দিব পাৰে, আৰু মোৰ ৰাস্তা খোলা আছে। মইতো উৰি যাই কিনে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত। কিন্তু আপুনি আৰম্ভণিতে মোক এটা ইংগিত দিছিলে, ইংগিত যেন মোৰ লাগিল, মই নাজানো। আপুনি ক'লে যে মই যেতিয়া প্ৰথম গোচৰ দিলোঁ, দ্বিতীয়বাৰ মই ক'বলৈ গ'লোঁ, তাৰপিছত মই আপোনাক এতিয়াই নকওঁ, কিন্তু এটা ভয়ংকৰ দিশলৈ গৈ আছে। মই ভাবিলোঁ যে ছিংগাপুৰ আৰক্ষীও সাধাৰণভাৱে মৃত্যু হোৱা কথাটোৰ পৰা আঁতৰি অলপ বেলেগ গুণ পাইছে। মোৰ আপোনাৰ কথাত মোক তেনেকুৱা যেন লাগিল। ছিংগাপুৰ আৰক্ষী প্ৰথম পোৱা নাছিলে, কিন্তু আজিকালিতো ধৰি লওক মই কি ডেভেলপমেণ্ট জনাইছোঁ ছিংগাপুৰ আৰক্ষী, কিন্তু বেলেগ কথা। আজিকালি যি ষ্টেটমেণ্ট দিয়ক লগালগ জুবিন গাৰ্গৰ ক্ষেত্ৰত আপলোড হৈ যায়। আপুনি ইণ্টাৰনেশ্যনেলি চাব পাৰে, গুগলত জুবিন গাৰ্গৰ কি ষ্টেটমেণ্ট দিছে চৰকাৰে, মুখ্যমন্ত্ৰী SIT লগালগ আপলোড হৈ যায়। এই গোটেইবোৰ ছিংগাপুৰ পুলিচে কিন্তু নোট কৰি আছে, যাৰ বাবে আজিলৈ এতিয়া অসমৰ কোৰ্টত গোচৰটো চলিব 12 তাৰিখৰ পিছত। ছিংগাপুৰত সেই পৰ্যায়টো অহা নাই ন এতিয়া।
কিন্তু আপোনাৰ এনেকুৱা লাগিছে যে ছিংগাপুৰতো হয়তো হত্যাৰ দিশটো পৰ্যালোচনা আৰম্ভ হৈ যাব, কৰিব। অনুসন্ধান আৰম্ভ হৈ যাব। ইয়াতে যেতিয়া গ্ৰেপ্তাৰ হত্যা বুলি ক'ব, এনেকাতো হোৱা নাই যে অসমত হত্যা হ'ল আৰু ছিংগাপুৰৰ পৰা ঘূৰি অহাৰ পাছত ধৰা পৰিল। হত্যাটোতো জুবিন গাৰ্গৰ ছিংগাপুৰত হৈছে, সাগৰত হৈছে। এতিয়া হত্যা বুজিছোঁ, এই দিশত ছিংগাপুৰ আৰক্ষীও যাব পাৰে। বহুত যাব পাৰে। আৰু দুলু আহমেদে নিজে কি ভাবে হত্যা মই ভাবো যে 100% হত্যা হৈছে এইটো। হৈছে? কিন্তু- ছিংগাপুৰত গৈ সেইটো অকণমান ক'ব নোৱাৰি সকলো কথা, কনভিন্স কৰাইছে। অনুভৱটো কৰিব পাৰি ন? মই কনভিন্স কৰাব পাৰিছো। যোৱা 4 দিন আগত মুখ্যমন্ত্ৰী যেতিয়া ক'লে, মই লগালগ মেইল পঠাওঁতে মোক ক'লে যে 4 তাৰিখলৈ আমাৰ আয়োগৰাকী ছুটীত আছে, হোৱাটছআপ নাম্বাৰ দিলে যে আপুনি যি ডেভেলপমেণ্ট আছে সেইটো জনাই দিয়ক। যদি মোৰ গোচৰত তদন্ত চলি নাথাকিলে মোক ক'লে হয় নেকি, মই ৰাজহুৱা কৰি দিছো। এতিয়া 12 তাৰিখটো গোটেই অসমৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ, আৰু মোৰ বাবেতো আৰু গুৰুত্বপূৰ্ণ। মোৰ দায়িত্ব বাঢ়িল, বহুত মোৰ দায়িত্ব বাঢ়িল, মোৰ কষ্ট বাঢ়িল। মই খৰচৰ কথা চিন্তাই কৰা নাই। মই আগে কৈছো ছিংগাপুৰ যালে যে বহুত আপুনি 50 বাৰ ছিংগাপুৰ যাব লগা হ'ব পাৰে। হ'ব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ মই বিচাৰিছো কি জুবিন গাৰ্গৰ হত্যাটো এইটো জুবিন গাৰ্গক হত্যা কৰা মানুহ নেকি? আজি দুলু আহমেদক হত্যা কৰিলেও যে ৰাজনীতি বহুত বেছি কথা কয়, মোক কৰিলে মোৰ ক্ষেত্ৰতো হয়তো মানুহে এক্সকিউজ কৰিব। জুবিন গাৰ্গক মাৰিব লগা কি আছে? মাৰিব লগাটো মানুহে নহয় জুবিন গাৰ্গ, একেবাৰে মাটিৰ লগত থকা মানুহ। তাতে আকৌ CM-এ কৈ দিছে যে হত্যা হৈছে। আৰু কালি যোৱাকালি CM-ৰ এটা মন্তব্য চালো, মোৰ হাঁহি উঠিছে, কি ক'ম কি নক'ম। তেওঁ কৈছে মই ৰৌৰে বিনালে চোৱা নাই, মই চাম সময়ত। আৰু এইকাৰণে চোৱা নাই, তাতে গোটেই সাগৰৰ শ্বুটিং হৈছিলে, মই এইটো ভাল পোৱা নাই। আৰু তুমি চিনেমাখনৰ সাগৰত যোৱা শ্বুটিং ভাল পোৱা নাই, য'ত মৃত্যু নহ'ল, হত্যা নহ'ল জুবিন গাৰ্গৰ, য'ত সাগৰত যাই হত্যা কৰিলে সেই 11 গৰাকীৰ নাম নাই। এইবিলাক কথা ৰাইজে লক্ষ্য কৰি আছে। কিন্তু মোৰ নাই, এই দুটা কথা আচলতে এনেকুৱা হ'ব লাগে। মই মুখ্যমন্ত্ৰী এই কথাটো সমৰ্থন কৰোঁ যে সাগৰৰ ওপৰত শ্বুটিং কৰিব নালাগিছিল, কাৰণ জুই আৰু পানীৰ কথা আছে। একে সময়তে কিন্তু ছিংগাপুৰৰ 11জন মানুহৰ নামো আহিব লাগিছিল। মই সেইটোৱে কৈছো, মই সেইটো বেয়া পাইছো। কাৰণ মই কিয় বেয়া পাইছো বুলি, মই বেয়া পালে মুখ্যমন্ত্ৰীৰ একো ক্ষতি নহয়। কিন্তু মই গোচৰটো কৰি আছো, মই প্ৰত্যেকটা মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট চাই আছো। আৰু ইয়াতেতো বেলেগ মন্ত্ৰী কোনো মই ইয়াত ফৰেইন মিনিষ্টাৰ বাকী চৰকাৰ SITৰ কি কথা হৈ আছে, চলি আছে, সেইবিলাক আমি 12 তাৰিখে গম পাম। কিন্তু দুলু আহমেদৰ এটা শব্দ মিলিছে মুখ্যমন্ত্ৰীৰ লগত, হত্যা। আগৰ পৰাই কৈছিলো। দুলু আহমেদেও ভাবে যে এইটো হত্যা। হত্যা কোনে কৰিছে, কেইজনে কৰিছে, এইবিলাক কথা 12 তাৰিখৰ পিছত ওলাব। বা আপোনাৰ ছিংগাপুৰত যি চলি আছে তাতো বহুত সূত্ৰ হয়তো ওলাব। কিন্তু আপুনিও লাহে লাহে এইটো বিশ্বাস কৰিছেনে যে ছিংগাপুৰ আৰক্ষীও আপুনি ভবা ধৰণৰ দিশেৰে হত্যাকাণ্ড বুলি অনুসন্ধান আৰম্ভ হ'ব? চাওক, আমাৰ মই ছিংগাপুৰ আৰক্ষী